নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমলখি গছ সকলোৱে চিনি পায়, কিন্তু আমলখি গছৰ দৰে দেখাত হাইলাখ একেই এজোপা বনৌষধি আছে, যাৰ নাম হৈছে বন আমলখি বা ভুঁই আমলখি। এই বন আমলখি বা ভুঁই আমলখি নামৰ বনৌষধিজোপা হয়তো সকলোৱে চিনি নাপায়। সেইকাৰণে কেতিয়াবা যদি ঘৰৰ আশে পাশে দেখা পায় তেতিয়া অদৰকাৰী গছ বুলি উঘালি পেলাই দিয়ে। কিন্তু অদৰকাৰী বুলি ভবা এই বনৌষধিবিধ যে বহুত বেমাৰৰ ঔষধ, এই কথাটো হয়তো বহুতেই নাজানে। গতিকে এই বনৌষধিবিধৰ বিষয়ে আজি বহুতো ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম, যিবোৰ শুনিলে আপোনালোক নিশ্চয় আচৰিত হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। গতিকে এই বনৌষধিবিধৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা জানি লওঁ আহক। ভুঁই আমলখি বা বন আমলখিৰ বৈজ্ঞানিক নাম হৈছে ফাইলেন্থাছ নিৰুৰি, আৰু ইয়াক ইংৰাজীত ষ্টোন ব্ৰেকাৰ প্লাণ্ট বুলি কোৱা হয়, আৰু সংস্কৃতত ইয়াক ভূমি আমলখি, ভুঁই আমলা আদি বিভিন্ন নামেৰে জনা যায়। আৰু অসমৰ জলবায়ুত অতি সহজতে ভুঁই আমলখি বা বন আমলখি পোৱা যায়। বিশেষকৈ বাৰিষা কালত সকলোৰে ঘৰৰ আশে পাশে যিকোনো সেমেকা ঠাইতে বন আমলখি বা ভুঁই আমলখি দেখা পোৱা যায়। আৰু দেখাত হাইলাখ আমলখি গছৰ দৰে হয়, কিন্তু চাপৰ হয়, অৰ্থাৎ মাটিৰ পৰা অলপমান ওখহে হয়, আৰু পাতৰ তলত সৰু সৰু আমলখিৰ দৰে কিছুমান গুটি লাগি থাকে, আৰু ইয়াৰ কেইবাটাও প্ৰজাতি আছে। ভুঁই আমলখিৰ প্ৰথম উপকাৰিতাটো আমাৰ লিভাৰৰ ক্ষেত্ৰত দেখা যায়। ভুঁই আমলখিক এটা নেচাৰেল লিভাৰ টনিক বুলি ক'ব পাৰি, কাৰণ ই লিভাৰ ফাংচন ভাল কৰে আৰু লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে। আৰু যিমানবোৰ লিভাৰৰ আয়ুৰ্বেদিক ঔষধ আছে সেই সকলোবিলাকতে ইনগ্ৰিডিয়েণ্ট বা উপকৰণ হিচাপে ভুঁই আমলখি ব্যৱহাৰ কৰা হয়। গতিকে আপোনালোকে নিজেই ভাবি চাওকচোন এই বনৌষধিবিধ আমাৰ লিভাৰৰ কাৰণে কিমান উপকাৰী। আজিকালি ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটোত আক্ৰান্ত মানুহৰ সংখ্যাই বহুত বেছি। যিসকলৰ এই সমস্যা আছে তেওঁলোকৰ কাৰণে ভুঁই আমলখি হৈছে এটা ডাঙৰ মেডিচিন বা ঔষধ। তাৰ উপৰিও যিসকলৰ জণ্ডিছ হৈছে তেওঁলোকৰ কাৰণেও উপকাৰী, যাৰ লিভাৰ চিৰচিছ হৈছে তেওঁলোকৰ কাৰণেও ভাল, যাৰ লিভাৰ কেঞ্চাৰ হৈছে তেওঁলোকৰ কাৰণেও ভাল, আৰু যাৰ লিভাৰ এনলাৰ্জমেণ্ট হৈছে অৰ্থাৎ লিভাৰটো ডাঙৰ হৈছে তেওঁলোকৰ কাৰণেও ভাল, যাৰ হেপাটাইটিছ হৈছে বা যিসকলৰ ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত লিভাৰ বেমাৰ হৈছে তেওঁলোকৰ কাৰণেও খুব উপকাৰী, কাৰণ ইয়াৰ ভাইৰাছ প্ৰতিৰোধী গুণ আছে, বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে, এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে। গতিকে এই সকলোবিলাক ৰোগীৰ কাৰণেই এইটো হৈছে এটা লিভাৰ টনিক বা মেডিচিনৰ দৰে। লিভাৰ পেচেণ্টসকলে অৰ্থাৎ যিসকল লিভাৰ ৰোগত আক্ৰান্ত তেওঁলোকে ভুঁই আমলখি 3টা নিয়মত খাব পাৰে। 1 নম্বৰ নিয়মটো হৈছে ফ্ৰেছ জুচ বা ৰস হিচাপে খাব পাৰে, 2 নম্বৰ নিয়মটো হৈছে শুকান পাউডাৰ হিচাপে খাব পাৰে, আৰু 3 নম্বৰ নিয়মটো হৈছে বনৌষধি চাহ হিচাপে খাব পাৰে। এজোপা বা দুজোপা ভুঁই আমলখি শিপাৰে সৈতে উঘালি আনক আৰু ভালদৰে ধুই লওক। তাৰপিছত মিক্সিত বা পটাত বা খুন্দনাত পিচি মিহিকৈ পেষ্ট এটা বনাই লওক। তাৰ লগত এগিলাচ পানী মিহলাই চেকনিৰে চেকি লওক, আৰু অলপমান মৌজোল নাইবা তাল মিচিৰি মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাওক 1 মাহ বা 2 মাহমান। আৰু যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে মিচিৰি বা মৌজোল নিদিব, আৰু পাৰিলে মিঠা নিদিয়াকৈ খাব পাৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায়। কিন্তু যিসকলৰ চুগাৰটো কমি যায় তেওঁলোকে এনেকৈ মৌজোল বা তাল মিচিৰি মিহলাই খাব পাৰিব। কিন্তু এই দিহাটো কৰাৰ লগতে সঠিক খাদ্যাভ্যাসো মানি চলিব লাগিব, আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, কাৰণ লিভাৰ যিমানবিলাক ডিজিজ আছে বা বেমাৰ আছে সকলোবিলাক বেমাৰ ভাল কৰিবলৈ হ'লে সঠিক খাদ্যাভ্যাস আৰু ৰেগুলাৰ এক্সাৰচাইজৰ খুব প্ৰয়োজন হয়। 2 নম্বৰ দিহাটোৰ বাবে ভুঁই আমলখি শুকুৱাই গুড়ি কৰি বটলত ভৰাই ৰাখিব, আৰু তাৰে আধা চামুচ বা 1 চামুচ গুড়ি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ 1 মাহ বা 1.5 মাহমান খাব পাৰে। তাৰপিছত অলপ দিন গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। তাৰপিছত আপোনালোকে লিভাৰ ফাংচন টেষ্ট এটা কৰাই চাব, আৰু সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰম নিয়মীয়াকৈ কৰি থাকিব। 3 নম্বৰ সহজ দিহাটোৰ বাবে এবিধ বনৌষধি চাহ ঘৰতে প্ৰস্তুত কৰি নিয়মীয়াকৈ খাব পাৰে। তাৰ কাৰণে এজোপা বা দুজোপা ভুঁই আমলখি শিপাৰে সৈতে উঘালি আনি ভালদৰে ধুই লওক, আৰু খুন্দি লওক বা মিক্সিত পিচি পেষ্ট বনাই লওক, আৰু 2 কাপ পানীত উতলাই 1 কাপ হোৱাৰ পিছত নমাই ৰাখক, আৰু চেকনিৰে চেকি তাতে অকণমান মৌজোল মিহলাই ল'বও পাৰে নল'বও পাৰে, আপোনালোকৰ ইচ্ছাৰ কথা। আৰু ৰাতিপুৱা নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক, নিশ্চয় আপোনালোকে সুফল পাব।
জণ্ডিছ, ফেটি লিভাৰ, লিভাৰ চিৰ'চিছ, লিভাৰ এনলাৰ্জমেণ্ট আদি ৰোগত ভুগি থকা ব্যক্তিসকলে ভুঁই আমলখিৰ অন্য এটা ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাব পাৰে। 2 চামুচ ভুঁই আমলখিৰ ৰস, 2 চামুচ পুনৰ নবাৰ ৰস, 1 কাপ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে তেওঁলোকে যথেষ্ট সুফল পাব। কিন্তু তাৰ লগতে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে আয়ুৰ্বেদিক চিকিৎসা কৰিলে বেছি সুফল পাব। গতিকে আপোনালোকে লিভাৰ ফাংচন টেষ্ট কৰাই এজন আয়ুৰ্বেদিক চিকিৎসকক দেখাই ল'ব। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ভুঁই আমলখি হৈছে জ্বৰৰ উত্তম মহৌষধ, অৰ্থাৎ মেলেৰিয়া, টাইফইড, ডেংগু, ভাইৰেল আদি যিকোনো জ্বৰতে আক্ৰান্ত ব্যক্তিসকলে যদি ভুঁই আমলখিৰ বনৌষধি চাহ বা হাৰ্বেল টি খায় তেওঁলোকে নিশ্চয় উপকৃত হ'ব। তাৰ কাৰণে আপোনালোকে ভুঁই আমলখিৰ যিটো বনৌষধি চাহ বনোৱাৰ বিধি শিকাই দিছিলোঁ সেই বিধিটো ফ'ল' কৰি চাব পাৰে বা পালন কৰি চাব পাৰে। আৰু ইচ্ছা কৰিলে আপোনালোকে সেই বনৌষধি চাহ বনাওঁতে কালমেঘ বা চিৰতাৰ পাতো দিব পাৰে, নাইবা তুলসী পাতো দিব পাৰে, তেতিয়া বেছিকৈ উপকাৰিতা লাভ কৰিব। কাৰণ তুলসী পাত আৰু কালমেঘে জ্বৰ ভাল কৰাত সহায় কৰে। যিকোনো জ্বৰৰ কাৰণে উত্তম মহৌষধেই 3বিধ বনৌষধি। ভুঁই আমলখিৰ 3 নম্বৰ উপকাৰিতাটো দেখা যায় পেচাবৰ কিছুমান সমস্যাৰ ক্ষেত্ৰত। ভুঁই আমলখি হৈছে মূত্ৰজনন বা ডাই ইউৰেটিক, অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে বা খোলোচা কৰে, কিডনীৰ ফাংচন ভালে ৰাখে। সেইকাৰণে যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ কাৰণে পেচাব জ্বলা পোৰা কৰে, পেচাব কমকৈ হয় বা খুব সঘনাই হয়, আৰু যিসকল পুৰুষৰ প্ৰস্টেট গ্ৰন্থিৰ সমস্যা কাৰণে এনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে তেওঁলোকে ভুঁই আমলখিৰ বনৌষধি চাহ খালে যথেষ্ট উপকৃত হয়। আৰু এই বনৌষধি চাহবিধ বনাওঁতে তেওঁলোকে 2-3 খিলামান যদি দুপৰটেঙা বা পাতেগজাৰ পাত দিয়ে তেওঁলোকে বেছি ভাল ৰিজাল্ট পায়। কাৰণ পাতেগজাই কিডনীৰ এনেকুৱা সমস্যাবিলাক অতি সহজতে ভাল কৰে। 4 নম্বৰ উপকাৰিতাটো আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, অৰ্থাৎ বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে। সেইকাৰণে অন্তৰত প্ৰৱেশ কৰা যিকোনো বেমাৰৰ বীজাণু বা বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে বা প্ৰতিৰোধ কৰাত সহায় কৰে, আৰু আমাৰ গাট হেল্থ বা ডাইজেষ্টিভ ছিষ্টেমটো ভালে ৰাখে। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যিসকল ৰোগীৰ ইৰিটেবল বাৱেল চিণ্ড্ৰম আছে, যিসকলৰ আলচাৰেটিভ কলাইটিছ আছে, পেপটিক আলচাৰ আছে, তেওঁলোকৰ কাৰণে ভুঁই আমলখি হৈছে ডাঙৰ মেডিচিন বা ঔষধ। কিন্তু আপোনালোকে ব্যৱহাৰ কৰাৰ আগতে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব। কাৰণ কেতিয়াবা কিছুমান পেচেণ্টক হয়তো কিছুমান বস্তুৱে নামানিব পাৰে। সেইকাৰণে এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকে বেছি উপকৃত হ'ব আৰু আপোনালোকে পাৰে যদি চিকিৎসাও গ্ৰহণ কৰিব। 5 নম্বৰ উপকাৰিতাটো লাভ কৰে মহিলাসকলে। যিসকল মহিলাৰ বগাস্ৰাৱৰ সমস্যা আছে আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত ৰক্তচাপ বা ব্লিডিং বেছি হয় তেওঁলোকে ভুঁই আমলখিৰ এটা সহজ ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে এজোপা বা দুজোপা ভুঁই আমলখি লওক আৰু কেইডালমান দুবৰি বন লওক, একেলগে ভালদৰে ধুই লওক, আৰু তাৰ লগতে 2 চামুচ বা 3 চামুচ ভাতৰ বাবে তিয়াই ৰখা চাউল একেলগে মিক্সিত খুন্দি বা পিচি পেষ্ট বনাই লওক, আৰু এগিলাচ পানীৰ লগত অকণমান তাল মিশ্ৰি বা মিশ্ৰি মিহলাই চেকনিৰে চেকি দিনে 2 পালি কৰিব আৰু খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত খাব। আৰু ৰাতিপুৱা আচলতে খালী পেটত খাব পাৰিলে বেছি ভাল। এইদৰে আপোনালোকে 1 মাহ বা 2 মাহমান কৰি চাব, আৰু তাৰ লগতে ভালদৰে খাদ্যও খাব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। পাৰিলে য়োগা, মেডিটেশ্যন, প্ৰাণায়াম এইবিলাকো কৰিব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক ডক্তৰৰ পৰামৰ্শও ল'ব লাগিব। যিসকল প্ৰসূতিৰ দুগ্ধ উৎপাদন বঢ়াৰ কাৰণে স্তন উখহি বা ফুলি যায় আৰু বিষ হয় তেওঁলোকে ভুঁই আমলখি পিচি পেষ্ট বনাই সেই পেষ্টটো লেপ বা ভৰণ হিচাপে যদি একেৰাহে কেইদিনমান দিয়ে তেওঁলোকৰ বিষো কমে আৰু উখহাও কমি যায়। অৱশ্যে আপোনালোকে তাৰ লগতে ডক্তৰৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। 6 নম্বৰ উপকাৰিতাটো দেখা যায় অৰেল কেভিটি বা মুখ গহ্বৰৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত। বিশেষকৈ যিসকলৰ মুখৰ ভিতৰত খুব সঘনাই ঘাঁ ওলাই থাকে, যিসকলৰ পায়েৰিয়া, জিঞ্জিভাইটিছ আদি গামৰ সমস্যা আছে বা দাঁতৰ আলুৰ সমস্যা আছে, যিসকলৰ দাঁত পোকে খোৱা আদি সমস্যা আছে, তেওঁলোকৰ কাৰণে ই এটা ডাঙৰ ঔষধ বুলি ক'ব পাৰি। তেওঁলোকে ভুঁই আমলখি কেঁচাই মুখত যদি লৈ চুবাই থাকে আৰু কিছু সময় যদি মুখত ৰাখি দিয়ে তেওঁলোকৰ এই সমস্যাবিলাক যথেষ্ট কমি যায়। কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে আৰু বিষনাশক গুণ আছে। আৰু চৰ্দি, কাহ, টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিৰ কাৰণে যিসকলৰ ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয় তেওঁলোকেও এইদৰে ভুঁই আমলখি মুখত লৈ চুবাই থাকিলে যথেষ্ট ভাল ৰিজাল্ট পায়। বা ইয়াৰ সিজোৱা পানীখিনিৰে গাৰ্গলো কৰিব পাৰে, আৰু এই সিজোৱা পানীখিনিৰ লগত তুলসী বা নিমপাতো দি ল'লে তেতিয়া বেছি ভাল ৰিজাল্ট পোৱা যায়। গতিকে আপোনালোকে দিহাবিলাক ইটো সিটো নিজৰ ইচ্ছামতে অলপমান সলনিও কৰি ল'ব পাৰে।
7 নম্বৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে। ভুঁই আমলখিয়ে ডায়েবেটিছ ৰোগীৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে, লিভাৰ ফাংচন ভালে ৰাখে। সেইকাৰণে জণ্ডিছ, ফেটি লিভাৰ চিৰচিছ আদি বেমাৰবিলাকৰ পৰা নেচাৰেলি প্ৰটেকশ্যনো দিয়ে। কিডনী ফাংচন ভালে ৰাখে আৰু হাৰ্টো ভালে ৰাখে, কাৰণ ই কলেষ্ট্ৰল, ট্ৰাইগ্লিচাইড প্ৰাকৃতিকভাৱে কণ্ট্ৰল কৰাত সহায় কৰে, মেটাবলিজিম ভাল কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে মাজে সময়ে ভুঁই আমলখিৰ বনৌষধি চাহ খাব পাৰে, কিন্তু যিসকলে অন্য ঔষধ খাই আছে তেওঁলোকে অকণমান কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, কাৰণ ব্লাড চুগাৰটো মাজে মাজে টেষ্ট কৰাই থাকিব। যদি কেতিয়াবা কমি যায় তেতিয়া কিন্তু বেছিকৈ নাখাব। মাত্ৰাটো বহুত গুৰুত্বপূৰ্ণ কথা। 8 নম্বৰ উপকাৰিতাটো লাভ কৰে কিডনী ষ্টোন আৰু গল ব্লাডাৰ ষ্ট'নত ভুগি থকা ব্যক্তিসকলে। ইয়াৰ ইংৰাজী নামটো হৈছে ষ্টোন ব্ৰেকাৰ। গতিকে নামটোৰ পৰাই অনুমান কৰিব পাৰি যে কিডনী ষ্টোন আৰু গল ব্লাডাৰ ষ্ট'নত ভুগি থকা ব্যক্তিৰ কাৰণেও ই এটা ভাল নেচাৰেল মেডিচিন। যিসকলৰ কিডনী ষ্টোনৰ সমস্যা আছে তেওঁলোকে ভুঁই আমলখিৰ লগত দুপৰটেঙা পাতৰ ৰস পানীৰ লগত মিহলাই চৰ্বত হিচাপেও খাব পাৰে বা বনৌষধি চাহ বনাইও খাব পাৰে। 9 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কৃমিনাশক গুণ। সৰু সৰু ল'ৰা ছোৱালী বা যিকোনো মানুহৰে প্ৰায় কৃমি পেলুৰ সমস্যা হয় আৰু এই সমস্যাই তেওঁলোকক যথেষ্ট অশান্তি দিয়ে। তেওঁলোকৰ কাৰণে ভুঁই আমলখি এটা নেচাৰেল মেডিচিনৰ দৰে, কাৰণ ই হৈছে সোৱাদত তিতা আৰু ই কৃমিবিলাক মাৰি বা ধ্বংস কৰাত সহায় কৰে। গতিকে কৃমি পেলুৰ সমস্যা থকা ব্যক্তিসকলে নিয়মীয়াকৈ ইয়াৰ ৰস খাব পাৰে বা বনৌষধি চাহ খাব পাৰে। অৱশ্যে শিশুসকলক পৰাপক্ষত নিদিব, কাৰণ কেতিয়াবা তেওঁলোকক এইবিলাক বস্তুৱে নেমানিবও পাৰে। আৰু 10 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ ঘাঁ শুকোৱাৰ ক্ষমতা বা উণ্ড হিলিং প্ৰপাৰ্টিজ। কিছুমান ঘাঁ বা খৰ খজুৱতি আদিৰ সমস্যাত, ফুঁহা আদি সমস্যাবিলাকত আমি ভুঁই আমলখি এক্সটাৰ্নেলিও ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে ভুঁই আমলখিৰ লগত তুলসী পাত, হালধি পাত, জেতুকা, কেঁহাৰাজ এনেকুৱা কিছুমান বনৌষধি মিহলাই যদি লেপ বা ভৰণ হিচাপে এক্সটাৰ্নেলি ব্যৱহাৰ কৰা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। গতিকে ভুঁই আমলখিৰ এনেকুৱা বহুতো ঔষধি গুণ আছে যিবোৰ হয়তো আমি কৈও শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে এনেকুৱা বনৌষধিবিলাক পাৰিলে আমি সদায় ব্যৱহাৰ কৰিব লাগে, কিন্তু মাত্ৰাধিক পৰিমাণে কেতিয়াও খাব নালাগে। অৰ্থাৎ মই কোৱা মাত্ৰাতকৈ আপোনালোকে কেতিয়াও বেছিকৈ নাখাব, কাৰণ সকলো মানুহকে সকলো বস্তুৱে এটা মাত্ৰাতহে মানে বেছিকৈ খালে হয়তো অপকাৰ কৰিব পাৰে। গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে যদি শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ অভিজ্ঞতাখিনিও পাৰে যদি কমেণ্ট কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' আগলৈও চাই থাকিব পাৰে। ষ্টে হেল্ডি, ষ্টে হেপী।